সমৰ্পণ বুলিলে আমি বুজোঁ এটা স্বতঃস্ফূৰ্ত আত্মদান, অৰ্থাৎ তোমাৰ সকলো ভগৱানৰ ওচৰত দি দিয়া, এটা উচ্চতৰ চেতনাৰ ওচৰত, যি চেতনাত তুমি এটা অংশ মাথো। সমৰ্পণে তোমাক গৰ্ব নকৰে, বৰং সমৃদ্ধহে কৰে। ইয়াৰ দ্বাৰা তোমাৰ ব্যক্তিত্ব স্তিমিত নাইবা দুৰ্বল নতুবা ধ্বংসপ্ৰাপ্ত নহয়, বৰং সুৰক্ষিত হ'ব আৰু নানা ঐশ্বৰ্যৰে ভৰি পৰিব। সমৰ্পণ হ'ল স্ব ইচ্ছাৰে পূৰ্ণ আত্মদান, য'ত আত্মদানৰ সকলো আনন্দ আছে। তাত অকণমানো ত্যাগৰ অনুভৱ নাথাকে। তোমাৰ যদি অকণমানো ভাৱ হয় যে তুমি ত্যাগ কৰিছা, তেন্তে সেইটো আৰু সমৰ্পণ নহ'ল। কাৰণ ইয়াৰ অৰ্থ তুমি নিজক সংকুচিত কৰি থৈছা, নাইবা অনিচ্ছা সহকাৰে নাইবা কষ্ট আৰু চেষ্টা কৰি দিয়াৰ প্ৰয়াস কৰিছা, আৰু তাত আত্মদানৰ আনন্দ নাই, আৰু সম্ভৱ সেই বোধো নাথাকিব যে তুমি আত্মদান কৰিছা। কিবা এটা কৰাৰ সময়ত তোমাৰ সত্তাৰ ভিতৰত তুমি যদি এটা হেঁচুকি থৈ দিয়া ভাৱ অনুভৱ কৰা, তেনেহ'লে জানিবা যে তুমি কামটো ভুলকৈ কৰি আছা। প্ৰকৃত সমৰ্পণে তোমাক বিস্তৃতি দিয়ে, তোমাৰ সামৰ্থ্য বঢ়াই তোলে। ইয়াৰ দ্বাৰা গুণগত আৰু পৰিমাণগত দুয়ো ধৰণেই তুমি বেছি কৰ্মক্ষমতা পোৱা, যিটো তুমি নিজে আৰ্জিব নোৱাৰিলাহেঁতেন। এই নতুন বৃহত্তৰ পৰিমাপৰ গুণ আৰু পৰিমাণ তুমি পূৰ্বে আহৰণ কৰাতকৈ সম্পূৰ্ণ সুকীয়া। তুমি আন এখন জগতলৈ প্ৰৱেশ কৰা, এনে এটা ব্যাপকতাৰ মাজলৈ য'ত তুমি কোনোমতেও গৈ নাপালাহেঁতেন যদিহে তুমি সমৰ্পণ নকৰিলাহেঁতেন। এয়া যেন সাগৰত পৰা এক বিন্দু, যদি তেতিয়াও সেই বিন্দুটোৱে নিজৰ পৃথক অস্তিত্ব ৰাখি থয়, তেন্তে ই এক বিন্দু পানীয়েই হৈ ৰ'ব, ইয়াতকৈ অধিক একো নহয়। এটা সৰু বিন্দু, চাৰিওফালৰ অপৰিমেয় বিশালতাৰ মাজত দলিত পিষ্ট, কিয়নো বিন্দুটোৱে সমৰ্পণ কৰা নাই। কিন্তু সমৰ্পণ কৰিলে ই সাগৰৰ সৈতে সংযুক্ত হ'ব আৰু সমগ্ৰ সাগৰৰ প্ৰকৃতি, শক্তি আৰু বিশালতাৰ মাজত অংশগ্ৰহণ কৰিব।